हेलो फ्रेंड्स, आज आपनलोकলৈ এটা ককালি ডিজাইন লৈ আহিলো। এটো পাটৰ কাপোৰ আছিল। পাটৰ কাপোৰৰ এটা পটি আছিল। পটিটো বেছি হোৱাৰ কাৰণে মই বনালো। তো চাব পাৰে। এটো মই পেস্টিং লৈছো। এটা লাইনিং কাপোৰ লৈছো আৰু পটিটো লৈছো। পেস্টিংটো মোৰ সৰু কাৰণে দুটা কৰি লৈছো। प्रथमते पेस्टिंग तो मैं लाइनिंग कापड़त आठा लगाई लम। इस्त्री कर लले आठाटो बहि যাব। पेस्टिंग तो आठाटो तलर फाले দিব লাগিব। এটা সাইডে আঠা থাকে আৰু এটা সাইডে আঠা না থাকে। এটো মই লগা ললো। তে দুই সাইডে মই কাপড়টো ভিতৰ ফালে সোমাই দিম। तो मैं दुई साइडे घुमाई लैसु। एबार पटिटो मैं इस्त्री करि लम। प्रथमते एटो मैं जुखि लम किमानखिनि लम मैं। एटो मैं 2 इंची लैसु। जेखिनि मोर नालागे हेखिनि मैं भितर फाले घुमाई दिम। एटो मैं दुइटा साइडे इस्त्री करि लैसु। এবাৰ হক সিলাই লওঁ। এই দুটা মই দৰি লৈছো, আগতে সিলাই ৰাখিছিলো। এটো মই প্ৰথমতে এটা ভাঁজ কৰি লম। ভাঁজ কৰি মাজতে এটা চিন বনাই লম। এটো লাইনিং কাপড়টোত পেস্টিং থকা কাপড়টো দুটা সাইডে মই কোণ বনাই লম। যিখিনি মই সিলাই কৰিম কাটি পেলাই দিম। দুইটা সাইডে কৰি লৈছো। এটো পটিৰ কাপড়টোত বহাই লৈছো। সিধা সাইডটো দুটা সাইড সিধা সাইড আছে। যেটো সাইডে মই চিন লগাইছো এটো সাইডে মই সিলাইটো কৰি আছো। পুৰা কোণটোত মই দৰিটো সোমাই দিম। দৰিটো কোণত সোমাই দিছো। তো মই সিলাই কৰি লৈছো। এক্সট্ৰা কাপড়খিনি কাটি পেলাই দিম। দুইটা সাইডে সিলাই কৰি লৈছো। এবাৰ সিধা কৰি লম। এবাৰ সাইডে দি সিলাই কৰি লম। একেবাৰে সাইডে দি একেবাৰে সাইডে দি সিলাই কৰি লম। কাপড়টো ইস্ত্ৰিটো অলপমান উঠি গৈছে, ভিতৰ ফালে সোমাই সোমাই লম। তো চাৰিওফালে সিলাই লৈছো। চাব পাৰে। এই লেসটো মই লগাম তলৰ ফালে। লেসটোৰ কোণটো মই ভাঁজ কৰি অলপমান ভিতৰ ফালে সোমাই লৈছো। তো মই লগাই লম। এটো মোৰ হৈ গ'ল। এতে মই এটা লটকন বনাই লম। চাব পাৰে। এনেকুৱাকে সৰুকে লেস বেছি হলে আপোনালোকে পেলাই নিদিয়ে, এনেকুৱাকে সৰুকে লটকন বনাব পাৰে, ভাল লাগে। অলপমান লেস বেছি হৈছিল, এইখিনিতে মই দুটা লটকন বনাই দিছো। লটকনটো কেনেকুৱা লাগিল? এই দুটা মই দুটা বনাই ললো।
বেডকনটো কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰিব এইটো ফুল ককালি ডিজাইন এটো তলৰ ফালে ভিডিওটো কেনে পালে নিশ্চয় জনাব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আজিৰ কাৰণে এইখিনি আছিল সকলোৱে ভালে থাকিব